পুৰুষসকলে নিজকে সুস্থ সবল আৰু ফিট ৰাখিব বিচাৰে নেকি? তেনেহলে গ্ৰহণ কৰিব লাগিব কেইবিধমান খাদ্য। 30ৰ পৰা 40 বছৰীয়া পুৰুষসকলে গ্ৰহণ কৰক এইসমূহ ভিটামিনযুক্ত খাদ্য। মহিলাৰ তুলনাত পুৰুষসকলৰ কাম-কাজৰ ক্ষেত্ৰত ঘৰখনৰ অফিচৰ সকলো ঠাইতে ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। যদিও মহিলাসকলে পুৰুষৰ সমানে কাম কৰিব লৈছে, তথাপিও শাৰীৰিক আৰু মানসিকভাৱে পুৰুষৰ কাৰ্যক্ষম বেছি। সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত অতিকৈ ধ্যান ৰখাটো প্ৰয়োজনীয়। লগতে খোৱা-বোৱাত সচেতন হোৱাটো অতিকৈ প্ৰয়োজনীয়। 13টা ভিটামিন আৰু কমেও 16টা খনিজ পদাৰ্থৰ মানৱ শৰীৰত অতিকৈ প্ৰয়োজনীয়। 30ৰ পৰা 40 বছৰীয়া লোকৰ প্ৰতিদিনে বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন হয়। পুৰুষ আৰু মহিলাৰ প্ৰয়োজনীয়তাটো বেলেগ বেলেগ। আপুনি জানিব বিচাৰিছে নেকি পুৰুষ হিচাপে কোনবোৰ ভিটামিন গ্ৰহণ কৰিব লাগে? ভিটামিন এ চকুৰ স্বাস্থ্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সুস্থ থকাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ভিটামিন বি খাদ্য কোষীয় শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ বি ভিটামিনৰ প্ৰয়োজন হয়, যিটো আপোনাৰ শৰীৰৰ সকলো কোষে ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ স্নায়ুতন্ত্ৰৰ বাবে ভিটামিন বি গুৰুত্বপূৰ্ণ। ভিটামিন চি এন্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। ভিটামিন চি সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অতিকৈ প্ৰয়োজনীয়। শৰীৰৰ আইৰণ শোষণতো ই সহায় কৰিব পাৰে। ভিটামিন ডি চৰ্বিত দ্ৰৱীভূত হয়। এই ভিটামিন ডি দাঁত আৰু হাড়ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ই কেলছিয়াম শোষণত সহায় কৰে। ভিটামিন ই শক্তিশালী এন্টিঅক্সিডেণ্ট হিচাপে ভিটামিন ইক আপোনাৰ কোষৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান আৰু আপোনাৰ শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাত সহায় কৰে। মেগনেছিয়ামে হাড়ৰ স্বাস্থ্য, স্নায়ু আৰু পেশীৰ কাৰ্যকলাপত সহায় কৰে আৰু খাদ্য কোষীয় শক্তিলৈ ৰূপান্তৰিত কৰাতো সহায় কৰে।